চৌকি আঞ্চলিক হাইস্কুল এইখন জালুকবাৰী এতিয়া বৰ্তমান কমলপুৰ সমষ্টিৰ অন্তৰ্গত। এইখন আমাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰতে আৰু ফ্লাইঅভাৰৰ তলতে এইখন। গতিকে চাৰিওফালৰ পৰাই বিদ্যালয়খনক দেখা পায় বা জানে, সকলোৱে জানে। আৰু বিদ্যালয়খনত ইতিমধ্যে চৰকাৰৰ ফালৰ পৰাই বহুতো আঁচনি অন্তৰ্ভুক্ত কৰি কিছুমান সামগ্ৰী দিয়া হৈছে, য'ত নেকি মাষ্টাৰ ক্লাছৰুম আছে, তাত আছে লেপটপ আছে, কম্পিউটাৰ আছে, তাৰপিছত টিভি আছে, জেনেৰেটৰ আছে আৰু আপোনাৰ প্ৰিণ্টাৰ আছে, প্ৰিণ্টাৰ মেচিন, এনেকুৱা ধৰণৰ সামগ্ৰীবিলাক চৰকাৰে দি আছে। কিন্তু আকৌ যদি চোৰে এইবিলাক সদায় চোৰে লৈ যাই থাকে, কিন্তু চৰকাৰে দিয়া আৰু নিদিয়া একেই হ'ল কথাটো। মানে এইবিলাক এতিয়া একো নাই স্কুলখনত, সেইবিলাক এতিয়া বৰ্তমান কিছু কিছু বস্তু আছে আৰু বেছিভাগেই তাৰমানে চোৰে লৈ গৈছে। এতিয়া কম্পিউটাৰটো আমাৰ কম্পিউটাৰবিলাক আজি আগতে 10টা দিছে, এই 10টা কম্পিউটাৰ লৈ গৈছে আৰু 10টা কম্পিউটাৰ দিলেও কিন্তু ফেকাল্টি নাই। আমি কম্পিউটাৰবিলাক গুদামত থোৱাৰ দৰে হৈছে। আমাৰ লেবৰেটৰী আছে, কিন্তু লেবৰেটৰীৰ বস্তুখিনি সজাই থ'লে চোৰে আহি লৈ যায়। আৰু কি নিলে চোৰে? আৰু আমাৰতো চিলিং ফেন নিলে, যোৱাবাৰ চিলিং ফেন 19খন নিলে, তাৰপিছত এই জেনেৰেটৰ নিলে, কম্পিউটাৰ নিলে। গতিকে এইবিলাক তাৰমানে প্ৰতিটো বস্তুৱে আমাৰ ইয়াত মানে চোৰৰ এটা দৈনিক এটা কাৰ্য বুলিয়ে ক'ব পাৰি। আৰক্ষী থানাক এইবোৰতে অৱগত কৰাইছোঁ, কিন্তু এতিয়ালৈকে এজনো চোৰ ধৰিব পৰা নাই। কিন্তু আগতে এজন চোৰ ধৰিছিল, তেওঁলোকে তাৰমানে কুকুৰ আনিও তেওঁলোকে এজন চোৰৰ সন্ধান পোৱা বুলি কৈছিল আৰু চোৰজন থানালৈকো নিছিল। কিন্তু কি কাৰণত চোৰজনক ৰেহাই দিয়া হ'ল, সেইজন মানে হেৰি বুলি কৈছিল, কম বয়স্ক, অৰ্থাৎ 18 বছৰৰ তলৰ মানে চোৰ বুলি কৈ পেলাই আইনৰ সুৰুঙাৰে তেওঁ ওলাই গৈছিল। কিন্তু বিদ্যালয়খনৰ এতিয়া যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। এতিয়া সেইটো ক্ষেত্ৰত আমাক এটা নাইট চকীদাৰ লাগে। আৰু এনেকুৱা চৰকাৰে ইমান ধৰণৰ বস্তু আমাক দিয়াৰ পিছতো যদি সেইখিনি ছাত্ৰ ছাত্ৰীয়ে তাৰমানে সুবিধাখিনি নাপায় চোৰৰ কাৰণে, সদায় নতুন বস্তুখিনি ব্যৱহাৰ নহয়ে, লৈয়ে যায়, আগে চোৰে লৈ যায়। অকল এই স্কুলখনেই বুলি নহয় কথাখিনি, আমি কেইবাবছৰ আগৰে পৰা এই অঞ্চলটোত চোৰৰ যিটো উপদ্ৰৱ চলিছে, গৰু গাড়ী বা স্কুলৰ যিবিলাক ধৰণৰ সা সামগ্ৰী প্ৰায় কেইটামান বছৰৰ পৰা ই এটা দৈনন্দিন এটা কাৰ্যত পৰিণত হৈছে, চুৰি কাৰ্যৰ পৰা। গতিকে ইয়াৰ পৰা আমাৰ সকলো ৰাইজে কিন্তু ইয়াৰ মানে ভুগি আহিছে আৰু বৰ চিন্তিত বিষয় হৈ পৰিছে আজিৰ সময়ত। কাৰণ কোনো ভালদৰে মানে গাড়ীখনো যদি কিবা কাৰণত যদি ৰাখি থৈ জানো ঘৰৰ পৰা, তাৰ পৰাও লৈ গৈছে, গৰুটো যদি বাহিৰত আছে নহয় তাৰ পৰাও উঠাই লৈ গৈছে।